وجاوزنا ببني إسرائيل البحر فأتبعهم فرعون وجنوده بغيا وعدوا আৰু আমি বনি ইছৰাইলক সাগৰ পাৰ কৰালো ফিৰাউন আৰু তাৰ সৈন্যবাহিনীয়ে উদ্যত সহকাৰে আৰু বিদ্বেষবশত তেওঁলোকক পিছ ল'লে অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে حتى إذا أدركه الغرق قال آمنت أنه لا إله إلا الذي آمنت به بنو إسرائيل وأنا من المسلمين তেতিয়া ক'লে মই ইমান আনিলো যে নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই যাৰ প্ৰতি বনি ইছৰাইলে ইমান আনিছে আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত الآن وقد عصيت قبل وكنت من المفسدين এতিয়া ইমান আনিছা অথচ ইতিপূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা فاليوم ننجيك ببدنك لتكون لمن خلفك آية وإن كثيرا من الناس عن آياتنا لغافلون এতেকে আজি আমি তোমাৰ শৰীৰটোক ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰৱৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন ولقد بوأنا بني إسرائيل مبوأ صدق ورزقناهم من الطيبات فما اختلفوا حتى جاءهم العلم আৰু অৱশ্যে আমি বনি ইছৰাইলক উৎকৃষ্ট আবাসভূমিত বাসস্থান প্ৰদান কৰিছিলোঁ আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলোঁ তথাপি সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল إن ربك يقضي بينهم يوم القيامة فيما كانوا فيه يختلفون নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত কিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব فإن كنت في شك مما أنزلنا إليك فاسأل الذين يقرؤون الكتاب من قبلك لقد جاءك الحق من ربك فلا تكونن من الممترين এতেকে হে নবী আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ সেই বিষয়ে যদি তুমি সন্দেহ প্ৰকট কৰা তেন্তে তুমি সিহঁতক সুধি চোৱা যিসকলে তোমাৰ পূৰ্বে অৱতীৰ্ণ হোৱা গ্ৰন্থ পাঠ কৰে নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ সত্য আহিছে সেয়ে তুমি কেতিয়াও সন্দেহ প্ৰকটকাৰীসকলৰ অন্তৰ্ভুক্ত নহবা ولا تكونن من الذين كذبوا بآيات الله فتكون من الخاسرين লগতে সেইসকল লোকৰ অন্তৰ্ভুক্ত নহবা যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে অন্যথা তুমিও ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা إن الذين حقت عليهم كلمة ربك لا يؤمنون নিশ্চয় যিসকলৰ বিৰুদ্ধে তোমাৰ প্ৰতিপালকৰ বাণী সাব্যস্ত হৈ গৈছে সিহঁতে ইমান পোষণ নকৰিব ولو جاءتهم كل آية حتى يروا العذاب الأليم যদিও সিহঁতৰ ওচৰলৈ সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইমান পোষণ নকৰিব فلولا كانت قرية آمنت فنفعها إيمانها إلا قوم يونس لما آمنوا كشفنا عنهم عذاب الخزي في الحياة الدنيا ومتعناهم إلى حين এতেকে সিহঁতৰ কোনো এটা জনপদবাসীয়ে কিয় ইমান পোষণ নকৰিলে যিসকলে ইমানে সিহঁতক উপকাৰ কৰিলেহেঁতেন কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে তেওঁলোকে যেতিয়া ইমান আনিছিল তেতিয়া আমি তেওঁলোকৰ পৰা পাৰ্থিৱ জীৱনৰ লাজ্জনমূলক শাস্তি দূৰ কৰিছিলোঁ আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱন উপভোগ কৰিবলৈ দিছিলোঁ ولو شاء ربك لآمن من في الأرض كلهم جميعا أفأنت تكره الناس حتى يكونوا مؤمنين আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীৰ সকলোৱে ইমান আনিলেহেঁতেন তথাপিও তুমি মানুহক মুমিন হ'বলৈ বাধ্য কৰিবা নেকি
وما كان لنفس أن تؤمن إلا بإذن الله ويجعل الرجس على الذين لا يعقلون অথচ আল্লাহর অনুমতি অবিহনে কারো পক্ষে ঈমান গ্রহণ করা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহ সিহঁতৰ ওপৰতে কুফুৰীৰ অপবিত্ৰতা স্থাপন কৰি দিয়ে قل انظروا ماذا في السماوات والأرض وما تغني الآيات والنذر عن قوم لا يؤمنون কোৱা আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা জানি থোৱা যিসকলে ইমান পোষণ নকৰে নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন তেনেকুৱা লোকৰ কোনো কামত নাহে فهل ينتظرون إلا مثل أيام الذين خلوا من قبلهم قل فانتظروا إني معكم من المنتظرين তেন্তে সিহঁতে কেৱল সিহঁতৰ পূৰ্বে যি ঘটিছে সেই অনুৰূপ ঘটনাৰ প্ৰতীক্ষা কৰি আছে নেকি কোৱা তোমালোকে প্ৰতীক্ষা কৰা মই তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো ثم ننجي رسلنا والذين آمنوا كذلك حقا علينا ننجي المؤمنين তাৰ পিছত আমি আমাৰ ৰাসূলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক উদ্ধাৰ কৰিছো এইদৰে মুমিনসকলক উদ্ধাৰ কৰাটো হৈছে আমাৰ কৰ্তব্য قل يا أيها الناس إن كنتم في شك من ديني فلا أعبد الذين تعبدون من دون الله ولكن أعبد الله الذي يتوفاكم وأمرت أن أكون من المؤمنين কোৱা হে মানৱ জাতি তোমালোকে যদি মোৰ দিন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰোঁ বৰং মই ইবাদত কৰোঁ আল্লাহৰ যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে আৰু মই আদিষ্ট হৈছোঁ যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ وأن أقم وجهك للدين حنيفا ولا تكونن من المشركين লগতে তেওঁ এই নিৰ্দেশ দিছে যে তুমি একনিষ্ঠভাৱে নিজকে দিনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহবা ولا تدع من دون الله ما لا ينفعك ولا يضرك فإن فعلت فإنك إذا من الظالمين আৰু তুমি আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা যিবোৰে তোমাৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি জালিমসকলৰ অন্তৰ্ভুক্ত হবা وإن يمسسك الله بضر فلا كاشف له إلا هو وإن يردك بخير فلا راد لفضله يصيب به من يشاء من عباده وهو الغفور الرحيم আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ দ্বাৰা স্পৰ্শ কৰায় তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটোক দূৰ কৰিব নোৱাৰে আৰু যদি আল্লাহে তোমাৰ কোনো মংগল বিচাৰে তেন্তে তেওঁৰ অনুগ্ৰহক প্ৰতিহত কৰিবলৈ কোনো নাই তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক তেওঁ ইচ্ছা কৰে তাৰ ওচৰতে সেইটো পहुঁচাই দিয়ে আৰু তেওঁ পৰম ক্ষমাশীল পৰম দয়ালু قل يا أيها الناس قد جاءكم الحق من ربكم فمن اهتدى فإنما يهتدي لنفسه ومن ضل فإنما يضل عليها وما أنا عليكم بوكيل কোৱা হে মানৱ জাতি নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সত্য আহি পাইছে গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মংগলৰ বাবে সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ'ব সি নিজৰ ধ্বংসৰ বাবে পথভ্ৰষ্ট হ'ব আৰু মই তোমালোকৰ ওপৰত কৰ্মবিধায়ক নহয় واتبع ما يوحى إليك واصبر حتى يحكم الله وهو خير الحاكمين আৰু তোমাৰ প্ৰতি যি ওহী অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰে অনুসৰণ কৰা লগতে আল্লাহে ফয়ছলা নকৰালৈকে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তেওঁৱে সৰ্বোত্তম ফয়ছলা প্ৰদানকাৰী বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
ألف لام را كتاب أحكمت آياته ثم فصلت من لدن حكيم خبير আলিফ লাম ৰ এইখন এনেকুৱা এখন কিতাপ যাৰ আয়াতসমূহ সুস্পষ্ট সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময় সবিশেষ অৱহিত সত্যৰ তৰফৰ পৰা অৱতীৰ্ণ ألا تعبدوا إلا الله إنني لكم منه نذير وبشير ইয়াত নিৰ্দেশ দিয়া হৈছে যে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা وأن استغفروا ربكم ثم توبوا إليه يمتعكم متاعا حسنا إلى أجل مسمى ويؤت كل ذي فضل فضله লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা তাৰপিছত তেওঁৰ পিনেই উভতি আহা তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব وإن تولوا فإني أخاف عليكم عذاب يوم كبير আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰোঁ إلى الله مرجعكم وهو على كل شيء قدير আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান ألا إنهم يثنون صدورهم ليستخفوا منه ألا حين يستغشون ثيابهم يعلم ما يسرون وما يعلنون إنه عليم بذات الصدور জানি থোৱা সিহঁতে তেওঁৰ পৰা লুকাবলৈ নিজৰ বুকু জপাই ৰাখে জানি থোৱা সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে তেওঁ সেয়াও জানে অন্তৰত যি আছে নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত